দ্ৰুতভাৱে বিকশিত হৈছে ৰাজ্যৰ অৰ্থনীতি দেশৰ ভিতৰতে অসমৰ অৰ্থনীতি সন্দৰ্ভত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই দিলে এই তথ্য ৰিজাৰ্ভ বেংকৰ তথ্য সদৰি কৰি নতুন দিনৰ আলাপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2020 আৰু 25 এই 5 বছৰত অসমৰ ইকনমিক বা অসমৰ বিত্তীয় ব্যৱস্থাক দেশৰ ভিতৰতে ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট হিচাপে ৰিকগনাইজ কৰিছে আৰু এনেকুৱা নহয় যে উত্তৰ পূৰ্বৰ ভিতৰত পূৰ্বাঞ্চলৰ ভিতৰত সমগ্ৰ দেশৰ ভিতৰতে 2020 আৰু 2025ৰ ভিতৰত সমগ্ৰ দেশত বিকাশৰ গড় আছিলে 29%, কিন্তু আমাৰ ৰাজ্যখনত 2020 আৰু 25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45% হাৰত বা 5 বছৰত 45% গ্ৰোথ হয় বা আমি গ্ৰোথ ৰেজিষ্টাৰ কৰোঁ। নতুন বছৰটোত এয়া ৰাজ্যৰ অৰ্থনীতিৰ বাবে ভাল খবৰ এইদৰে সফলতাৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে ক'লে অসম এতিয়া ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যনত পৰিণত হৈছে আন্দোলন বিসৰ্জিত পৰিৱেশৰ বাবে এনে ভাল দিন ঘূৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দিলে আন এক ভাল খবৰ ছুইজাৰলেণ্ডৰ ডাভত হ'বলগীয়া ৱৰ্ল্ড ইকনমিক ফৰামলৈ আমন্ত্ৰণ লাভ কৰিছে অসমে ইকনমিক ফৰামলৈ আমন্ত্ৰণ লাভ কৰা দেশৰ আন ৰাজ্য দুখন হ'ল অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ ডাঙৰ সফলতা আছিল যে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে ৰূপান্তৰ কৰা দীৰ্ঘদিন ধৰি ৰাজ্যত আন্দোলন সন্ত্ৰাসবাদ আৰু বিভিন্ন ধৰণৰ অশান্তিৰ কাৰণে ভাৰতৰ কোনো ডাঙৰ উদ্যোগপতিয়ে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে তেওঁলোকে কেতিয়াও ভবা নাছিল আপোনালোকে জানি ভাল পাব যে এই বছৰ ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামৰ যিখন মিটিং হয় য'ত নেকি ভাৰতে নিজৰ আটাইতকৈ ভাল ৰাজ্যকেইখনক প্ৰজেক্ট কৰে এইবাৰ অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লগত ভাৰত চৰকাৰে অসমক ইনক্লুড কৰিছে এই অনুষ্ঠানতে ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি পূৰ্বতকৈ উন্নত হোৱাৰ তথ্যও দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশত প্ৰণয়ন কৰা তিনিখন যি নতুন ক্ৰিমিনেল আইন ইয়াৰ প্ৰয়োগ আৰু ৰূপায়ণৰ ক্ষেত্ৰত অসমে বৰ্তমান ভাৰতৰ প্ৰথম স্থান অধিকাৰ কৰি আছে আইন শৃংখলাৰ ফালে যদি আমি চাব যাওঁ 2021 চনত 1,33,239টা গোচৰ প্ৰতি বছৰ ৰুজু হৈছিলে আৰু এই বছৰ আমাৰ গোচৰ ৰুজু সংখ্যা 43,748লৈকে হ্ৰাস পাইছে 2021 চনত আমাৰ অসমত অপৰাধ হ'লে আদালতে শাস্তি দিয়াৰ পাৰ্চেণ্টেজ 6% আছিলে অৰ্থাৎ কনভিকশ্যন ৰেট ৱাজ অনলি 6%। আজি আমাৰ ৰাজ্যত কনভিকশ্যন ৰেট 26.38লৈকে বৃদ্ধি পাইছে অসমত হ'ব পাম্প ষ্ট'ৰেজ যাৰ জৰিয়তে সৌৰশক্তিৰ দ্বাৰা উৎপাদন হ'ব বিদ্যুৎ এই খবৰৰ ৰাজহুৱা মুখ্যমন্ত্ৰীৰ অসমত আৰু এটা বিনিয়োগ লাহে লাহে আগবাঢ়ি গৈছে সেইটো হ'ল পাম্প ষ্ট'ৰেজ অৰ্থাৎ অসমৰ পাহাৰৰ আমাৰ যিটো জিঅ'গ্ৰাফি এই জিঅ'গ্ৰাফিটো পাম্প ষ্ট'ৰেজৰ কাৰণে খুবেই উপযোগী পাম্প ষ্ট'ৰেজ মানে হ'ল যে দিনত ছ'লাৰ পাৱাৰবিলাক আহৰণ কৰা হয় আৰু গোটেই ৰাতি তাক পানীৰ মাজত সঞ্চয় কৰা হয় দিনটো আৰু 7 বজাৰ লগে লগে একেটা ইলেক্ট্ৰিচিটি গ্ৰিডত এৰি দিয়া হয় তাৰমানে তেতিয়া দিনত যিটো ছ'লাৰ পাৱাৰ তাক ৰাতিও পাব পৰাৰ ব্যৱস্থা হয় এতিয়ালৈকে আমি অসমত 5টা পাম্প ষ্ট'ৰেজৰ বাবে MOU কৰিছোঁ সমান্তৰালভাৱে কৰ হত্যা ৰোধতো সফল হ'ল ৰাজ্য চৰকাৰ বিগত বৰ্ষত চোৰাং চিকাৰীৰ বলি হ'বলগীয়া নহ'ল এটাও কৰ
এই তথ্যও ৰাজহুৱা কৰি বনভূমি সংৰক্ষণৰ জৰিয়তে চৰকাৰে লাভ কৰা সফলতাও দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কাজিৰঙা কাৰ্বি আলং লেণ্ডস্কেপত আমি ৱাইল্ড ডগ, যাক এনডেঞ্জাৰ্ড ঢোলে বুলি কয়, এই বিশেষ প্ৰজাতিটোক ৩৫ বছৰৰ মূৰত আকৌ এবাৰ আমি দেখা পাইছোঁ। অসমত আমি বনভূমিৰ পৰা উচ্ছেদ কৰা ভূমিৰ পৰিণাম এতিয়া 1,45,000 বিঘা স্পৰ্শ কৰিছে। অহা ৩ তাৰিখেও এটা এভিকশ্যন আছে। টোটেল লেণ্ড এভিক্টেড, লেণ্ড এনক্ৰ'চ ফ্ৰী কৰা সংখ্যা 1,45,000 স্পৰ্শ কৰিছে। লগতে ধান ক্ৰয়ৰ জৰিয়তে কৃষি অৰ্থনীতিত চৰকাৰে যোগোৱা অৰিহণা সন্দৰ্ভত ব্যাখ্যা মুখ্যমন্ত্ৰীৰ। 2020ত আমি টোটেল ধান কিনিছিলোঁ 2 লাখ মেট্ৰিক টন। যোৱা বছৰ আমি ধান কিনিছোঁ কৃষকৰ পৰা 8.50 লাখ মেট্ৰিক টন। ইয়ে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে উদ্যোগীকৰণৰ সমান্তৰালভাৱে ৰাজ্যত কৃষি অৰ্থনীতিও সবল হৈছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।